ভোজপুৰী গীতৰ তালে তালে শিৱই নৃত্য কৰে। অসমীয়া গুৰুজনাই দিয়া প্ৰাৰ্থনাত শিৱই নৃত্য নকৰে। শিৱক কেনেকৈ আৰাধনা কৰিব লাগে তহঁতি শিক। শিৰা কৃষ্ণৰ সিদ্ধান্ত শুনি উদ্ধৱে শুধন্ত দুনাই শুনা প্ৰভু জগতৰ বাপ জানিলো সন্তৰ সংগে তোমাত ভকতি কৰে এৰাইতে বে সংসাৰৰ তাপ হে ৰাম ৰাম তোমাৰ সংগত ইটো পৰম ভকতি পন্থ কেৱলে লোকৰ সাধৈ গতি কিন্তু বেদে ফুৰৈ গায় জ্ঞান বিনে গতি নাই আকে শুনি ভ্ৰমই মোৰ মতি মহামহন্ত উদ্ধৱ জীৱাত্মাৰ প্ৰতীক শ্ৰীকৃষ্ণ পৰমাত্মাৰ পূৰ্ণ ব্ৰহ্ম ৰূপ সগুণ সাকাৰ ঈশ্বৰ পুৰুষ তেৰা সমস্তৰ মাজত কথোপকথন আলোচনা জীৱৰ মংগলৰ বাবে পথ মুকলি ভগৱন্ত পুৰুষে বৈকুণ্ঠে যোৱাৰ প্ৰয়াস কৰিছে প্ৰস্তুতি কৰিছে আৰু উদ্ধৱে তেৰাৰ চৰণত পৰি বাগৰি বাগৰি কান্দিছে যে হে প্ৰভু তুমি যদি বৈকুণ্ঠলৈ যোৱা এই সংসাৰত মোৰ অৱস্থা কি হ'ব গতিকে প্ৰভু তুমি কি কৰা যদি বৈকুণ্ঠে যোৱা মোকো লগত লৈ যোৱা আৰু যদি মোক লগত নিব নোৱাৰা তেতিয়াহ'লে মোৰ মনত কিছু সংশয় আছে সেই সংশয় তুমি দূৰ কৰি থৈ যোৱা প্ৰভু তোমাৰ চৰণ নেদেখি ক্ষণেকো থাকিবে নোৱাৰো হৰি তুমি এৰিলাতে চাৰি প্ৰাণ প্ৰভু অৱশ্যেকে যাইব মৰি হে প্ৰভু তুমি মোকো লৈ যোৱাৰ লগত যদি নিনিয়া এই সংসাৰত মই থাকি কৰিম কি এনেধৰণে ভগৱন্তৰ চৰণত সেৱা নিবেদন কৰিছে ৰাম সবে পৰি হৰি চৰণ দুতয় তোমাৰ কৰিলো সাৰ তুমি এৰিলাত ঐ বন্ধু মাধৱ দিনতে দেখো আন্ধাৰ
স্বাভাৱিকতে দিনত আমি কোনো আন্ধাৰ নেদেখোঁ, কিন্তু মহাভক্ত উদ্ধৱে নিজৰ মনৰ ভাৱনা প্ৰকাশ কৰিছে যে পৰমাত্মা কৃষ্ণস্তু ভগৱন্ত যদি আমাৰ শৰীৰত নাথাকি শৰীৰ এৰি গুচি যায়, তেতিয়াহ'লে সেই শৰীৰধাৰী ব্যক্তিজনক আমি ক'ম মৃত বুলি। ঠিক তেনেকৈ উদ্ধৱে কৈছে, প্ৰভু তুমি যদি সংসাৰ এৰি গুচি যোৱা, তেতিয়াহ'লে আমি চকু থাকিও অন্ধ হৈ যাম। প্ৰভু তুমি কিবা এটা উপায় কৰা। আৰু তেতিয়া ভগৱন্ত পুৰুষে উদ্ধৱক আশ্বস্ত কৰিবৰ বাবে খুব সুন্দৰ সুন্দৰ কথাৰে কৃপালু গুৰুজন বস্তুৱে আমি সমস্ত জনাৰ মংগলৰ অৰ্থে উপদেশ প্ৰদান কৰিছে। ভগৱন্ত পুৰুষৰ পদ্ম মুখখনতে সেই উপদেশ প্ৰকাশ হৈছে যে সেই উদ্ধৱ ৰাম ভৈলন্ত আকুল কৃষ্ণ জগত জনক কমল নয়ন ভৰি বহবৈলুতক পীত বস্ত্ৰ মুচি মুখ তেজিয়া নিশ্বাস স্নেহে উদ্ধৱক ধৰি বুলিলাই আশ্বাস। মৰমেৰে উদ্ধৱক সাৱটি ধৰি আশ্বস্ত কৰিবৰ বাবে উপদেশ প্ৰদান কৰিবলৈ আগবাঢ়িছে ভগৱন্ত পুৰুষ। আৰু ভাগৱতে সিদ্ধান্ত দিছে যে উদ্ধৱৰূপী জীৱাত্মাৰ দুখত পৰমাত্মা কৃষ্ণ তত্ত্বই দুখ কৰিছে। আৰু এই কথাটো শুকগুৰুৱে ৰজা পৰীক্ষিতৰ আগত প্ৰকাশ কৰিছে। এতিয়া ইয়াক যদি আমি বাস্তৱ জীৱনত চিন্তা কৰি চাওঁ যে গাঁওখনত আপোনাৰ মোৰ মৃত্যু হ'লে, আপোনাৰ মোৰ ঘৰখনত অপায় অমংগল হ'লে গাঁওখনৰ কিমানজন বাপ আয়ে সংগী ভকতে আপোনাৰ মোৰ দুখত দুখী হ'বৰ বাবে সহায়ৰ হাতখন আগবঢ়াই দিয়ে? কিমানজন আছে? যদি আপোনাৰ মোৰ দুখত গাঁৱৰ 80% বাপ আয়ে ৰাইজে যদি ভাল পায়, বোলে তাৰ সেইটো হ'বই লাগে, ভালেই হৈছে তাৰ, তেতিয়াহ'লে আমি বুজি পাম যে ভাগৱতে কোৱা সেই উপদেশ শুদ্ধ ৰূপত পালন কৰাত আমি ব্যৰ্থ হৈছোঁ। কাৰণ উদ্ধৱ এনে এজন ভকত যাৰ দুখত সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী কৃষ্ণস্তু ভগৱন্তই কান্দিব লগা হৈছে। আৰু আপোনাৰ মোৰ বিপদৰ সময়ত গাঁওখনৰ সৰহ সংখ্যক বাপ আয়ে কিন্তু সহায়ৰ হাত আগবঢ়োৱাৰ বিপৰীতে ভাল হৈছে বুলিহে কয়। তাৰমানে ভাগৱতৰ ধৰ্ম, ভাগৱত দৰ্শন আমি কিমান শুদ্ধ ৰূপত পালন কৰিছোঁ, ইয়াৰ দ্বাৰাই আমি নিজক বিশ্লেষণ কৰাৰ এটা সুবিধা গুৰুজনে আমাক প্ৰদান কৰি থৈ গৈছে। ভগৱন্ত পুৰুষে উত্তৰ প্ৰদান কৰিছে, উদ্ধৱ তুমি শুনাচোন। এৰা সাধিলো উদ্ধৱ দেৱতাৰ যত কাজ নথাকিবই ঠাইত তোমাত কি বাবাজ। তুমিতো জানাই উদ্ধৱ, এই সংসাৰলৈ অহাৰ আমাৰ উদ্দেশ্য यदा यदा हि धर्मस्य ग्लानि भवति भारत
অভ্যুত্থানমধৰ্মস্য তদাত্মানম সৃজম্যহম পৰিত্ৰাণায় সাধূনাং বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে। দুষ্টক দমন, সন্তক পালন, দুষ্কৃতি বিনাশ, সংস্কৃতি ৰক্ষা, অধৰ্মক বিনাশ কৰি পুনৰ ধৰ্মক প্ৰতিষ্ঠা কৰা, এই তিনিটা মূল উদ্দেশ্য আগত ৰাখি আমি সংসাৰত অৱতাৰ ধাৰণ কৰোঁ। গতিকে মই দেৱতাৰ সমস্ত কাৰ্য ইতিমধ্যে সম্পাদন কৰা হৈ গ'ল উদ্ধৱ। আৰু মই গুচি গ'লে কি হ'ব জানানে উদ্ধৱ? ৰামে দ্বাৰকা নগৰ সাগৰত যাইবে তল, মই গ'লে লোকত মিলিবে বিমংগল, পীড়িবে দুৰ্জন কলি গুচিবে আচাৰ, শুইবে অধৰ্মতৰতি যতে ক প্ৰজাৰ। দ্বাৰকা নগৰখন সাগৰত বুৰ যাব। মই গুচি গ'লে সময়ৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰিবৰ বাবে সময়ৰ গৰাকী হিচাপে কলিৰ আগমন হ'ব। গতিকে দুৰ্জন কলিৰ কৰাল গ্ৰাসত পৰি জীৱবিলাক স্বাভাৱিকতে আচাৰ ভ্ৰষ্ট হ'ব, অধৰ্মী হ'ব, আৰু অধৰ্মত লিপ্ত হৈ জীৱবিলাক পথভ্ৰষ্ট হৈ যাব, নৰকগামী হ'ব, অধোগতি হ'ব। কিন্তু তোমাক যদি মই লগত লৈ যাওঁ উদ্ধৱ, অ' ৰামে তুমি আমি দুয়ো গ'লে মিলিবে অনৰ্থ, লুপ্ত হৈব জ্ঞান ইটো ভকতিৰ পথ, অধৰ্মে পীড়িবে লোক যাইবে অধোগতি, ভকতিক ৰাখি তুমি থাকিও সম্প্ৰতি। মোৰ লগত যদি তোমাক লৈ যাওঁ উদ্ধৱ, এই যে জীৱবিলাক কলিৰ কৰাল কাষত পৰি অধোগতি যাব, সেই অধোগতি জীৱক পুনঃ পুনঃ পৰম গতি প্ৰদান কৰাৰ একমাত্ৰ পথ যি ভক্তি, এই ভক্তি জ্ঞান পথটো নাইকিয়া হৈ যাব উদ্ধৱ। গতিকে তোমাক মই এটা মহান দায়িত্ব অৰ্পণ কৰিবৰ বাবে এই সংসাৰত ৰাখিলোঁ। নাথাকিব ইঠাইতো তোমাতো কিবা বাজ, যদুবংশ ধ্বংস হ'ল, কিন্তু তোমাক মই ধ্বংস নকৰিলোঁ উদ্ধৱ, কেৱল তোমাক ৰাখিলোঁ এই ধৰাধামত। কিয়? কাৰণ তোমাৰ কৰিব লগা কৰ্ম কৰ্তব্য জীৱৰ মংগলৰ অৰ্থে যথেষ্টখিনি আছে উদ্ধৱ। গতিকে সেই মহান দায়িত্ব মই তোমাৰ ওপৰত অৰ্পণ কৰিব বিচাৰিছোঁ। উদ্ধৱ, তুমি যাওঁ যাওঁ কৰি নাথাকিবাচোন, তুমি মোৰ কথা ৰাখা, তুমি এই সংসাৰত থাকা। কি কৰিবা এই সংসাৰত থাকি? মোহৰ বচন ইটো নচাৰিবা তুমি, শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তায়া থাকা তুমি। মোৰ বাক্য ৰাখি মোৰে নিৰ্গুণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তি জীৱৰ মংগলৰ অৰ্থে জীৱৰ মাজত তুমি প্ৰচাৰ কৰি থাকা উদ্ধৱ। আৰু এই ভক্তি যদি নাথাকে
ভকতি নভৈলে ভূমি যাইবে ৰসাতল মোৰ আজ্ঞা পালিয়া ৰহিও মহাবল। গুৰুচৰিতত খুব সুন্দৰভাৱে উল্লেখ আছে, আপোনাৰ সমস্তৰে জ্ঞাত। বোলে পূৰ্বকালে ইটো ৰাজ্যে নাছিল ভকতি, নানা দেৱ পূজা মাত্ৰ আচৰে সম্প্ৰতি। নানা দেৱ পূজন কৰয় বলিদান, শংখ চাগ মহিষ কাটৈ অসংখ্য প্ৰমাণ। পূৰ্বকালে ইটো ৰাজ্যে নাছিল ভকতি। কৃপালু গুৰুজন বস্তুৰ আৱিৰ্ভাৱ হোৱাৰ আগত এই সংসাৰত ভক্তি নাছিল, আৰু সেই ভক্তি নথকাৰ বাবে, জীৱই ভক্তি বুজি নোপোৱাৰ বাবে কি হৈছিল? হিৰণ্যকশিপুৰ হিৰণ্যাক্ষ আদিদৈত্য, সেই আদিদৈত্য হিৰণ্যকশিপুৰ হিৰণ্যাক্ষ অত্যাচাৰ উৎপীড়নত জীৱৰ পানীত হাঁহ নচৰা অৱস্থা আহি পৰিছিল। হিৰণ্যাক্ষই বসুমতীক নিজৰ পত্নী কৰিবৰ বাবে ৰসাতলত নি লুকুৱাই ৰাখিছিল, আৰু বসুমতীৰূপী ভক্তৰ কাতৰ আহ্বানত, মানে প্ৰাৰ্থনাত সন্তুষ্ট হৈ ভগৱন্ত পুৰুষে বৰাহ ৰূপ ধাৰণ কৰি বসুমতীক ৰসাতলৰ পৰা উদ্ধাৰ কৰিছিল। ভগৱন্ত পুৰুষে উদ্ধৱক সেই কথাটো মনত পেলাই দিছে যে উদ্ধৱ, মনত ৰাখিবা, ভকতি নভৈলে ভূমি যাইবে ৰসাতল। হিৰণ্যাক্ষই বসুমতীক ৰসাতলত নি লুকুৱাই ৰাখিছিল। কিয় পাৰিছিল? কাৰণ সেই সময়ত ভক্তিৰ অভাৱ আছিল, আৰু এতিয়া মই গুচি গ'লেও ভক্তি নাইকিয়া হ'ব। গতিকে এই ভক্তি জীৱৰ মংগলৰ বাবে, জগতৰ মংগলৰ বাবে তোমাক প্ৰচাৰ কৰাৰ এক মহান দায়িত্ব অৰ্পণ কৰি তোমাকে ধৰাধামত ৰাখিব বিচাৰিছোঁ উদ্ধৱ। তুমি আকৌ সেইখিনি বুজি নলৈ তুমি কেৱল মোৰ লগত যাওঁ 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 কৰি আছা। মই গ'লে তোমাকো লৈ যাব লাগে উদ্ধৱ। গতিকে তুমি যাওঁ যাওঁ কৰি নাথাকিবা উদ্ধৱ, তোমাৰ বহুত দায়িত্ব আছে জীৱৰ মংগলৰ বাবে। গতিকে ভগৱন্ত পুৰুষে সেই দায়িত্ব অৰ্পণ কৰিছে, আৰু দায়িত্ব অৰ্পণ কৰি সাৱধান বাণী প্ৰকাশ কৰিছে। উদ্ধৱ, তুমি শুনা, সাৱধান হ'বা। কেতিয়া? ৰামে কিন্তু ঐত নাথাকিবা, কহিলো প্ৰকটি মোট চিত্ত দিয়া ফুৰা পৃথিৱী পৰ্যতি। তুমি পৃথিৱী পৰিভ্ৰমণ কৰিব লাগিব, কাৰণ তোমাৰ কাষলৈতো জীৱই জ্ঞান ল'বলৈ নাহে উপজাচি উপজাচি, তুমিয়ে যাব লাগিব জীৱক জ্ঞান প্ৰদান কৰিবলৈ। গতিকে তুমি পৃথিৱী পৰিভ্ৰমণ কৰা সময়খিনিত জীৱৰ মংগল যিহেতু জড়িত হৈ আছে তোমাৰ কাৰ্যপন্থাত, সেইকাৰণে তুমি কি কৰিবা উদ্ধৱ? যত দেখা সবে মায়াময় স্বপ্ন সম, হৰিময় দেখি দূৰ কৰা মতি ভ্ৰম। পৃথিৱী পৰ্যটন কৰা কালত চকুৰে যি দেখিবা, কাণেৰে যি শুনিবা, এই সকলোখিনি মোৰ মায়া উদ্ধৱ, তুমি মনত ৰাখিবা। আৰু এই মায়াৰ পৰা যদি পৰিত্ৰাণ পোৱাৰ তোমাৰ দুৰ্বাৰ ইচ্ছা আছে, তেতিয়াহ'লে হৰিময় দেখি দূৰ কৰা মতিভ্ৰম। তুমি সমস্তকে হৰিময় জ্ঞানৰ কৰিবৰ বাবে, জ্ঞান কৰিবৰ বাবে তুমি সদা নিজক প্ৰস্তুত কৰি ৰাখিবা। আৰু সেই সূত্ৰে ভগৱন্ত পুৰুষে উদ্ধৱক সিদ্ধান্ত দিছে, কুকুৰ শৃগাল গৰ্দভৰো আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। এতিয়া আমাৰ যে সমাজত বিভিন্ন খেলি মেলি, তাৰ মূল কাৰণটো হ'ল আমি সকলোৱে শইকীয়া, দত্ত, কলিতা, বৰা,
বৰগোহাঁই বুঢ়াগোহাঁই আদি উপাধিবিলাকেৰে চিনাকিবিলাক দিওঁ। সেইকাৰণে আমাৰ সমাজ ব্যৱস্থাত খেলি মেলিবিলাক থাকে। উদ্ধৱ মহন্তক ভাগৱতৰ সিদ্ধান্ত ভগৱন্ত পুৰুষৰ দ্বাৰা যে হৰিময় দেখি দূৰ কৰা মতিভ্ৰম, অৰ্থাৎ মই মানে আত্মা নহয়, দত্ত শইকীয়া কলিতা উপাধি নহয়, মই মানে হ'লো আত্মা, মই মানে হৰি নহয়, মই মানে উপাধি নহয়। গতিকে মই বুলি ভাবি যদি আমি উপাধিটোৰ সম্বোধনেৰে চিনাকিটো দিবলৈ যাওঁ বা সম্বোধনটো কৰোঁ ইজনে সিজনক, তেতিয়াই সমাজত খেলি মেলিখিনি বাঢ়ি বাঢ়ি গৈ থাকে। গতিকে ভাগৱত আমি কিমানবাৰ পঢ়িছোঁ, কিমানবাৰ শুনিছোঁ এইটো ডাঙৰ কথা নহয়। ভাগৱত শুনি আমি এজনে অন্যজনক হৰিময় দেখিবৰ বাবে নিজক কিমান সাৱধান কৰি ৰাখিছোঁ, এইটোৱে হ'ল আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। গতিকে আমি জন্মগতভাৱে কোন সম্প্ৰদায়ৰ, শিক্ষাগত অৰ্হতাৰে আমাৰ ডিগ্ৰী কিমান, ধন টকা পইচাৰে আমি কিমান ধনী, নাম আশ্ৰয় কৰিবলৈ যাওঁতে নামে সেইবিলাক বিচাৰ নকৰে। নাম ল'লে তৰিবা, নল'লে মৰিবা। গতিকে নাম আশ্ৰয় কৰাজন নামী হ'ব লাগিব। তেওঁ বেংক বেলেঞ্চ কিমান আছে, তেওঁ ডাবুল MA হয়নে নহয়, এইবিলাক নামে বিচাৰ নকৰে। ভাগৱতৰ প্ৰথম স্কন্ধত সিদ্ধান্ত দিছে, নালাগে ভক্তিত দেৱ দ্বিজ ঋষি শুইব, নালাগে সম্ভৃত শাস্ত্ৰ বিস্তৰ জানিব। সকলো শাস্ত্ৰ বিতংভাৱে জনাৰো কোনো প্ৰয়োজন নাই। ভক্তি কৰিবৰ বাবে তুমি ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ এই চাৰিও জাতিৰ ভিতৰত ব্ৰাহ্মণক শ্ৰেষ্ঠ বুলি কোৱা হয়। আমাৰ এটা ধাৰণা প্ৰত্যেকৰে ব্ৰাহ্মণ কুলত, দেৱতা কুলত জন্ম হ'ব লাগিব বুলিও শাস্ত্ৰ আমাক সিদ্ধান্ত নাই দিয়া। এটাই সিদ্ধান্ত দিছে, জন্ম যাইতে শূদ্ৰ, সংস্কাৰতে দ্বিজ, বেদ পাঠাত ভৱতে বিপ্ৰ, ব্ৰহ্মক জানন্তি চব ব্ৰাহ্মণ। জন্মগতভাৱে আমি প্ৰত্যেকেই অজ্ঞানী। প্ৰমাণ পাইছোৱে নহয়, আমি জন্মগতভাৱে কোনো নামটো লগত লৈ অহা নাই। আমাৰ নামটো জন্ম হোৱাৰ পাছত আনেহে দিয়ে, বোলে ইয়াৰ নামটো কি ৰখা হ'ব, আমুক। নামটো দিলে আনে, শিক্ষা দিলে আনে, জন্ম দিলে আনে। বিভিন্ন ধৰণে আমি সংসাৰত বৰ্তি থকা সকলো ব্যৱস্থা কেৱল আমি আনৰ পৰাই পাওঁ। তেতিয়াহ'লে আমি অহংকাৰ কৰিম কাক লৈ? এতিয়া নিজৰ বুলিতো একোৱেই নাই। সেইকাৰণে ভগৱন্ত এই সংসাৰত যদিও আছে, যদ্যপি অজন্মা, ভগৱন্ত অজন্মা বুলি কৈছে, জন্ম নহয়, তথাপিতো কিন্তু ভগৱন্ত জন্ম ধৰে। সুহি জন্মে জীৱৰ জনম দূৰ কৰে। ভগৱন্ত অৱতাৰ ধাৰণ কৰে যদিও তেওঁ অজন্মা হৈ জন্ম হয় এই কাৰণে, কাৰণ তেওঁৰ জন্মত যিবিলাক গুণ যশ লীলা প্ৰকাশ কৰে, সেই লীলা চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰি জীৱতত্ব এই সংসাৰৰ পৰা সুন্দৰভাৱে তৰি যাব পাৰে। সেইকাৰণে ভগৱন্ত সময়ে সময়ে ধৰাধামলৈ আহি থাকে। তেওঁ ইয়াত আহে যদিও আমি চকুৰে হয়তো দেখিছোঁ তেওঁ জন্ম হৈছে, তেওঁ মৃত্যু হৈছে, কিন্তু আধ্যাত্মিক দৰ্শনত ভগৱন্তৰ জন্ম নাই, মৃত্যু নাই। গতিকে তেওঁ সৃষ্টি কৰে যদিও তেওঁ তাত লিপ্ত হৈ নাথাকে, নিৰ্লিপ্ত। সেইকাৰণে তেওঁ দুখ সুখৰ পৰা উদ্ধত, তেওঁ মায়াৰ পৰা উদ্ধত। কিন্তু আমি যিখন গৃহ নিৰ্মাণ কৰোঁ, শিল ইটা বালি বাঁহ বেতেৰে, আমি যিখন গাড়ী চলাই ফুৰোঁ, চাইকেলৰ পৰা আৰম্ভ কৰি চেণ্ডেলযোৰ পৰ্যন্ত আমি যিযোৰ ব্যৱহাৰ কৰোঁ, সেইযোৰ যদি কেনেবাকৈ কোনোবা এজনে লৈ যায়, তেতিয়া কিন্তু আমি দুখ পাওঁ। কিয়? কাৰণ আমি তাত লিপ্ত হৈ থাকোঁ। চেণ্ডেলযোৰ মোৰ বুলি কওঁ, সেইকাৰণে চেণ্ডেলযোৰ হেৰাই গ'লে আপোনাৰ মোৰ অন্তৰত অকণমান দুখ এটা লাগে, কাৰণ আমি লিপ্ত হৈ থাকোঁ। ভগৱন্ত নিৰ্লিপ্ত, সেইকাৰণে ভগৱন্তৰ দুখ নাই। যিটো ঘৰ বনালোঁ, যিখন গাড়ী আপুনি মই লৈ ঘূৰি ফুৰোঁ, সেই গাড়ীখনত কোনোবাই যদি দাগ এটা লগাই দিয়ে, সেই ব্যক্তিজনক আমি তৎক্ষণাত গালি পাৰি দিম, মোৰ ইমান ভাল গাড়ীখনত তই দাগটো কেলৈ লগালি? তাৰমানে আমি গাড়ীখনত লিপ্ত হৈ আছোঁ, আমাৰ মোহ এটা আছে। কিন্তু ভগৱন্তই নিৰ্মাণ কৰিলে সংসাৰখন, সপ্তলোক স্বৰ্গ, সপ্ত পাতাল, 14 ভুৱন লগ লাগি ব্ৰহ্মাণ্ড আৰু অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী ভগৱন্ত কৃষ্ণতত্ত্ব হৈও তেওঁ কিন্তু ব্ৰহ্মাণ্ডত লিপ্ত হৈ নাথাকে। সেইকাৰণে জীৱ
অহা যোৱা হ'লেও ভগৱন্তৰ তাত কোনো দুখ সুখ কৰাৰ কোনো প্ৰশ্নটো নাথাকে। গতিকে এনেধৰণে ভগৱন্ত পুৰুষে উদ্ধৱক পৰম জ্ঞান প্ৰদান কৰিছে যে যত দেখা হবে মায়াময় স্বপ্ন হম, হৰিময় দেখি দূৰ কৰা মতিভ্ৰম। তাৰ পাছতে উদ্ধৱে বহুত প্ৰশ্ন কৰিছে আৰু সেই প্ৰশ্নত বৰ্তমান আমি ৬ষ্ঠ অধ্যায় ২৪ চন্দ্ৰভাগীত আলোচনা আগবঢ়া হৈছিল যে কৃষ্ণৰ সিদ্ধান্ত শুনি উদ্ধৱে শুধন্ত দুনাই শুনা প্ৰভু জগতৰ বাপ। সেই প্ৰভু তুমি মোক দিয়া এই সিদ্ধান্তখিনি মই ইতিমধ্যে শুনিলোঁ, তথাপিতো মোৰ কিবা এটা থাকি গ'ল যেন অনুভৱ হৈছে। প্ৰভু জানিলোঁ সন্তৰ সংগে, তোমাৰ কথাৰ পৰা মই এইটো বুজি পালোঁ, সন্তৰ সংগ লাভ কৰিলে, তোমাক ভকতি কৰিলে এৰাই তেবে সংসাৰৰ তাপ, জীৱতত্বই জন্মগতভাৱে লগত লৈ অহা আধি দৈবিক, আধি ভৌতিক, আধ্যাত্মিক এই তিনি তাপৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায়টো হ'ল শুনা সভা সদ ছয় নেৰিবা শাস্ত্ৰৰ নয়, হৰি গুণ ভাগৱত হাৰ, সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড আচাৰ। এইটো উদ্ধৱে বুজি পালে। মাধৱ গুৰুজনাই নামঘোষাত এইটো কথা উল্লেখ কৰিছে। উদ্ধৱে বুজি পালে এৰাই তেবে সংসাৰৰ তাপ, এই তিনি তাপৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায়টো হ'ল সাধু সংগ। এতিয়া আমিও পিতৃ মাতৃয়ে আমাৰ সন্তানবিলাকক যেতিয়া ৰাতি শুৱাবৰ বাবে আমি চিন্তা কৰিম, তেতিয়া নিচুকনি গীত এটা গাওঁ। নিচুকনি গীত সৰু সৰু ল'ৰা ছোৱালী শিশুবিলাকক শুৱাবৰ বাবে, আৰু তেতিয়া আমি কিছুমান কথা কওঁ। সেই কথাবিলাকক লক্ষ্মীনাথ বেজবৰুৱাদেৱে এটা নামাকৰণ কৰিলে। নামটো কি? সাধু কথা। সাধু কথা, বুঢ়ী আইৰ সাধুৰ পৰা আৰম্ভ কৰি এই শব্দটো ব্যৱহাৰ কৰিছে, সাধু কথা। এতিয়া আমি সেই বুলি কৈ বিভিন্নজনে সাধু কথাহে এনেধৰণে অকণমান উপলুঙা কৰোঁ, হাঁহি মাৰি সেই বিষয়টো আমি উৰুৱাই দিওঁ। কিন্তু গুৰুজনাই শাস্ত্ৰসন্মতেও সিদ্ধান্ত দিছে সাধু সংগ অনুসৰা। তাৰমানে সাধু শব্দটো ওলাই কৰি দলিয়াই পেলোৱা শব্দ নহয়। সাধু কোনজনক কয়? নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই সিদ্ধান্ত দিছে, বেদৰ বিহিত যত আছে ধৰ্ম সংসাৰত, হবে হৰি নামৰ কিংকৰ। বেদত উল্লেখ থকা যিমানবিলাক নীতি নিয়ম, সকলোবিলাক আমি বাপ আইসকলে সমাজ ব্যৱস্থাত জনা নজনা, বুজা নুবুজাৰ মাজেৰে প্ৰত্যেক সমাজতে বাপ আইসকলে আমি পালন কৰি আছোঁ। এই নীতি নিয়মবিলাক বেদৰ পৰা আহিছে। বেদৰ বিহিত যত আছে ধৰ্ম সংসাৰত, আমি পালন কৰা নীতি নিয়ম ধৰ্ম বেদৰ পৰা আহিছে। আৰু যিমানবিলাক আছে হবে সকলোখিনি হৰি নামৰ কিংকৰ, সকলোখিনি হৰি নামৰ তলতীয়া, দাস বা চাকৰ বুলি কোৱা হৈছে। হেন জানি, এই কথাটো জানি বুজি লৈ যিজনে নামৰ কীৰ্তন কৰে, যিজনে নাম আশ্ৰয় কৰিলে, নামৰ মাধ্যমেৰে জীৱন যাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলে, সেহিহে পৰম সাধু নৰ। নৰ মানে মানুহ। মানুহৰ ভিতৰত সেইজনকে শাস্ত্ৰই সাধু বুলি প্ৰশংসা কৰিছে। এতিয়া আমি সাধু হয়নে নহয়, সেইটো আমি নিজে নিজে শাস্ত্ৰৰ বাক্যক বুজিবলৈ চেষ্টা কৰি নিজক বিশ্লেষণ কৰিলে উত্তৰটো পাম। এতিয়া আমি আজি 40 নং এই প্ৰাথমিকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ সৰুচৰাই প্ৰাথমিকৰ গুৰুগৃহত আমি সমস্তজনে একত্ৰাপিত হৈছোঁ। এতিয়া আজি আমি সকলোৱে এই সমাজভাগী সাধু সমাজ বুলি কৈছোঁ, ভকতৰ সমাজ বুলি কৈছোঁ। কিন্তু প্ৰকৃততে আমি সাধু হ'ব পাৰিছোঁনে নাই, সেইটো আমি বিশ্লেষণ কৰিব লাগে নিজক। কাৰণ ভাগৱত দৰ্শন মানে তুমি মনে মনে থাকা, তোমালোক মনে মনে থাকা নহয়। ভাগৱত দৰ্শন হ'ল মই মনে মনে থাকিম। তাৰমানে কি? আমুক সমাজত ভুলেই ভুল, তেওঁলোকৰ সমাজৰ লগত চলিব নোৱাৰোঁ নহয়। এইবিলাক ভাগৱত দৰ্শন নহয়। ভাগৱত দৰ্শন হ'ল আত্মবিশ্লেষণ। 24টা তত্ত্বৰে গঠিত একাদশ ইন্দ্ৰিয়যুক্ত শৰীৰটোত আমি জীৱন যাপনৰ বাবে চিনাকিৰ বাবে কৰি থকা কৰ্মখিনি
শাস্ত্ৰৰ লগত নিমিলা কোনকেইটা ভুল হৈ আছে, সেই ভুল নিয়মকেইটা আমাৰ হাতৰ দ্বাৰা কৰিব লগা কৰ্ম, চকুৰ দ্বাৰা কৰিব লগা কৰ্ম, কাণৰ দ্বাৰা কৰিব লগা কৰ্ম, মুখ পদ্মহন্তে আশ্ৰয় কৰিব লগা নীতি নিয়ম যদি ভাগৱতৰ লগত মিলা নাই, তেতিয়াহ'লে সেইখিনি মিলাই ল'বৰ বাবে নিজক সাৱধান কৰাৰ মূল ব্যৱস্থাটো হ'ল ভাগৱত দৰ্শন। বোলে শইকীয়াই ভুল কৰি আছে, দত্তই ভুল কৰি আছে, এইটো ভাগৱত দৰ্শন নহয়। ভাগৱত দৰ্শন আত্মবিশ্লেষণ, মোৰ কি ভুল হৈ আছে। তো সেইটো পথেৰে আমি যেতিয়াই নিজক আগবঢ়াম, তেতিয়াই আমি নিবিচৰাকৈ বা বিচাৰি থকা সুন্দৰ সমাজখন আপোনা আপুনি গঠন হ'ব। সেইটো নিৰ্ভৰ কৰিব আপোনাৰ মোৰ চিন্তাৰ ওপৰত, আপোনাৰ মোৰ কৰ্মৰ আঁচনিখনৰ ওপৰত। ভাগৱতে যেনেকৈ কৈছে তেনেকৈ আমি সেই নীতি নিয়ম পালন কৰিবৰ বাবে চেষ্টা কৰিছোঁ নে নাই কৰা। গতিকে সাধু কথা দলিয়াই দিবলগীয়া কথা নহয়। সাধু কথা বুলি কৈ আমি সৰু ল'ৰাবিলাকক বিচনাত টোপনি ধৰাবৰ বাবেহে চেষ্টা কৰোঁ, কিন্তু শাস্ত্ৰই সেই সাধুজনৰ মহান তত্ত্ব, মহান দৰ্শন খুব সুন্দৰভাৱে দাঙি ধৰিছে। উদ্ধৱে সুধিছে যে হে প্ৰভু, তোমাৰ সংগত ইটো পৰম ভকতি পন্থ, কেৱলে লোকৰ সাধুই গতি, কিন্তু বেদে ফুৰৈ গাই জ্ঞান বিনে গতি নাই, আকে শুনি ভ্ৰমৈ মূৰ মতি। তোমাৰ সংগ মানে তোমাৰ নাম গুণ যশ, ভকতৰ সংগত আশ্ৰয় কৰা মানে ভগৱন্তৰ কৃপা, অৰ্থাৎ ভগৱন্তৰ সংগ। কিন্তু প্ৰভু, এই বেদে হেনো কৈছে জ্ঞান মাৰ্গৰ বাহিৰে জীৱৰ গতি নহয়। মোৰ মনটো কিবা খেলি মেলি লাগি গৈছে নহয় প্ৰভু। অকণমান আগতে পদত কৈছিল জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো পৰিচ্ছেদ। উদ্ধৱ, তোমাক মই জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ, ভক্তি মাৰ্গৰ পাৰ্থক্য সুন্দৰভাৱে বুজাই দিছোঁ, আৰু তাৰ ভিতৰত ভক্তিয়ে শ্ৰেষ্ঠ তোমাক মই কথা দিছোঁ। তথাপিতো দেখোন প্ৰভু তুমি কোৱা কথাটোতো মোৰ কিবা খেলি মেলি লাগিছে। 60,000 ত্ৰিকালদৰ্শী ঋষিমুনিয়ে প্ৰকাশ কৰিছে কি বুলি? অ কতো বোলে কৰ্ম কৰা, কতো বোলে পৰিহৰা, মিলয়াত মনত সংশয়, তুমি বিনে নাহিয়ান, তুমি শিৱ সৰ্বজান, বুজাইতো কহিও নিশ্চয়। কোনো ঋষিমুনিয়ে ক'লে কৰ্মমাৰ্গতহে জীৱৰ গতি। কোনো ঋষিমুনিয়ে ক'লে কৰ্মমাৰ্গ ত্যাগ কৰা, কতো বোলে পৰিহৰা, পৰিহৰা মানে ত্যাগ কৰা, মিলয়াত মনত সংশয়। সেই প্ৰভু, মোৰ দেখোন মনত সংশয় উপজিছে। তুমি বিনে নাহি আন, তুমি শিৱ সৰ্বজান, বুজাইতো কহিও নিশ্চয়। তোমাৰ বাহিৰে পৰম বান্ধৱ মোৰ দ্বিতীয়জন নাই প্ৰভু। তুমিয়ে হলা শিৱ মানে মংগলময়, তুমিয়ে হলা সৰ্বজানন্তা, গতিকে বুজাইতো কহিও নিশ্চয়। তুমি মোক আকৌ সহজভাৱে বুজাই দিয়াচোন প্ৰভু, মোৰ কিবা অকণমান খেলি মেলি এতিয়াও থাকি গ'ল। এনেকৈ উদ্ধৱে ভগৱন্তৰ চৰণত সেৱা নিবেদন কৰিছে। এতিয়া ভগৱন্তই ক'বলৈ আগবাঢ়িছে, কিন্তু ক'বলৈ আগবাঢ়ি পদচন্দে গুৰুজনাই খুব সুন্দৰ এটি দৰ্শন দিছে। কি বুলি ক'লে? ৰাম মাধৱে বুলন্ত সখী, শুনিও সিদ্ধান্ত, তুমি মোৰ মহামিত্ৰ, ভকত একান্ত।
ভগৱন্ত পুৰুষক প্ৰশ্ন কৰিছে আৰু ভগৱন্ত পুৰুষে উত্তৰটো কি বুলি দিলে যে উদ্ধৱ তোমাক মই উত্তৰ দিয়াই নহয়, তোমাক মই সিদ্ধান্ত দি দিছোঁ যোৱা। কিয় সিদ্ধান্ত দিলে? মূল কাৰণ হ'ল উদ্ধৱৰ লগত দুটা বিশেষ তত্ত্ব আছিল। সেই তত্ত্ব দুটা কি কি? তুমি মোৰ মহামিত্ৰ, অৰ্থাৎ ৩৩ কোটি দেৱ দেৱতাৰ লগত বন্ধুত্ব স্থাপন নকৰি তুমি কেৱল মোৰ লগত বন্ধুত্ব স্থাপন কৰিলা। ১ নম্বৰ গুণটো উদ্ধৱৰ লগত থকা। দ্বিতীয় গুণটো হ'ল, দ্বিতীয় তত্ত্বটো হ'ল একান্ত ভকত, ৩৩ কোটি দেৱ দেৱতাৰ ভকত নহয়, তুমি কেৱল মোৰ ভকত হলা উদ্ধৱ। এই দুটা পৰম সত্য তোমাৰ লগত যোগ হৈ আছে আৰু সেইকাৰণে তোমাক মই উত্তৰ দিব লাগে বুলি ভবা নাই, তোমাক মই পোনে পোনে সিদ্ধান্ত দি দিছোঁ উদ্ধৱ। এই বুলি ভগৱন্ত পুৰুষে প্ৰথম উদ্ধৱক কৈছে। এতিয়া একান্ত ভকত মানে কি? ১ যোগ অন্ত সমান একান্ত, যাৰ মন প্ৰাণ শৰীৰ কায় বাক্য মন চিত্ত এজনতে অৰ্পণ হৈছে, তেওঁক কোৱা হৈছে একান্ত। কান্ত শব্দৰ অৰ্থ হ'ল স্বামী। যিধৰণে এগৰাকী কন্যাই পিতৃ মাতৃৰ আজ্ঞা শিৰোগত কৰি ভকতৰ আশীৰ্বাদ লৈ এজন ব্যক্তিক স্বামীবৰণ কৰে, পতিবৰণ কৰে, জীৱনে মৰণে তেওঁৰ লগতে থাকিম বুলি সেন্দুৰকণ শিৰত তেওঁৰ নামতে গ্ৰহণ কৰে, তেওঁকে পতিব্ৰতা স্বামী বুলি কয় সমাজে। কিন্তু যিদিনাই তেওঁ আগতে ভাল পাই থকা কেইজনলৈ ফোন কৰি থকা কথাটো স্বামীজনে গম পাই যাব, সেইদিনাই কিন্তু তেওঁলোকৰ সংসাৰখনত খেলি মেলি আহি যাব। যিদিনাই চাকৰিত থকা স্বামীজনে ফেচবুক হোৱাটছআপত সেই পুৰণাগৰাকীলৈ ফোন কৰি থকা কথাটো ঘৰত থকা ধৰ্মপত্নীয়ে গম পাই যাব, সেইদিনা কিন্তু সুখৰ সংসাৰখন ভাগি থান বান হৈ যাব। এইটো আমি সমাজত বাস্তৱত প্ৰত্যেকেই বুজি পাওঁ। গুৰুজনাই কৈছে স্বামী ৰাম নেৰু আৰু চৰণ তোমাৰ। আমি যিজনৰ চৰণত নামত শৰণ গ্ৰহণ কৰিম, সেইজনৰ নামত শৰণ গ্ৰহণ কৰাৰ লগে লগে আমাক গুৰুজনাই 4টা সীমা দি থৈ গ'ল, 4 ঢাপ মাৰি থৈ গ'ল। অন্য দেৱী দেৱ নকৰিবা, সেও গৃহ নপশিবা, তাৰ মূৰ্তিকো নাচাইবা, প্ৰসাদো নাখাইবা, ভক্তি শৈৱ ব্যভিচাৰ। যিজনৰ চৰণত শৰণ গ্ৰহণ কৰিলোঁ, সেইজনাৰ চৰণ কমলৰ যোগেদি আমি এই সংসাৰৰ পৰা সুন্দৰভাৱে তৰি যাব পাৰিম, যদিহে সেই 4 সীমাটো আমি সুন্দৰভাৱে পালন কৰিব পাৰোঁ, সাৱধানে আমি যদি ৰক্ষা কৰি চলিব পাৰোঁ। আৰু যদি তাকে নকৰোঁ, তেতিয়াহ'লে গাঁওখনত যিগৰাকী বোৱাৰীয়ে নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই খুব সুন্দৰভাৱে যোগ ধৰ্ম নিৰ্ণায়ক দুলৰী চন্দ্ৰভাগীত উল্লেখ কৰি থৈ গৈছে যে যিজনে শ্ৰৱণ কীৰ্তন ধৰ্ম ত্যাগ কৰি আন মতে চাহে গতি, অন্য উপায়েৰে নিজৰ গতি হোৱাটো বিচাৰিব, তেতিয়াহ'লে গুৰুজনাই কৈছে যেন কুলবধূ নিজৰ স্বামী তেজী ভজে গয়া উপপতি। নিজৰ স্বামীজন থাকি পৰপুৰুষক স্বামীহেন জ্ঞান কৰিলে যেনেকৈ সমাজে বেইছা বুলি কয়, ঠিক তেনেকৈ যিজনাৰ নামত ভাগৱতে আমাক শৰণ গ্ৰহণ ব্যৱস্থাৰ সুন্দৰ পথটো দেখুৱাইছে ভক্তিমাৰ্গ, সেইটো ব্যৱস্থা পালন কৰিবলৈ আমি যেতিয়া শৰণ গ্ৰহণ কৰিম, তাৰ পাছত যদি আমি 4 ঢাপ আমি পাৰ হৈ গুচি যাওঁ, তেতিয়াহ'লে সেইটো কেতিয়াও একান্ত ভকতৰ লক্ষণ নহয়। হেহিহে শৰণ ভজন অনুপাম, কৰ্ণে নুশুনিব আন দেৱতাৰ নাম। গুৰুজনাই সিদ্ধান্ত দিছে, সেহিহে শৰণ ভজন ভক্তি অনুপাম, কৰ্ণে নুশুনিব আন দেৱতাৰ
নাম। এতিয়া আমি আনৰ দেৱতাৰ নাম কৰ্ণে শুনাটোতো দূৰৰে কথা, আমিতো সেই দেৱতাৰ স্থানত পূজা অৰ্চনাও কৰিবলৈ আগবাঢ়ি যাওঁ। গতিকে উদ্ধৱ মহামহন্তক ভগৱন্ত পুৰুষে দিয়া সেই সুন্দৰ তত্ত্ব একাদশ স্কন্ধনো আমি কোনে নুশুনাকৈ আছোঁ? সেই একাদশ স্কন্ধনো পাঠ নকৰাকৈ কোন আছোঁ? কোন ভাগ নামঘৰতনো ভাগৱত হোৱা নাই? তৎসত্ত্বেও কিন্তু আমি ভাগৱতৰ বিপৰীত নিয়মবিলাককে পালন কৰি থাকোঁ। এনেকৈয়ে ভগৱন্ত পুৰুষে উদ্ধৱক সিদ্ধান্ত দিছে, উদ্ধৱ তুমি শুনা, বুলন্ত মধুৰ বাণী তাপতে যা মহামানী, তুমি মহা সুহৃদয়া মাৰ, জানা মায়াময় ইটো সংশয় পুছিলা যিটো, অ ৰাম শুনিও উত্তৰ তুমি তাৰ, অ ৰাম জ্ঞানে গতি কৈ বেদ, লৱা তাৰ পৰিচ্ছেদ, আছই জ্ঞান ভকতিৰ মাজে, ভকতি কৰন্তে জানা আপুনি উপজয় জ্ঞান, যুগ চিন্তি মৰৈ মিছা কাজে। ভগৱন্ত পুৰুষে সিদ্ধান্ত দিছে, উদ্ধৱ তুমি যিটো সংশয় মোক সুধিছা সেইটো মায়াময় হয়। উদ্ধৱ বেদেটো ঠিকেই কৈছে, তুমিনো ক'ত ভুল দেখা পালা? জ্ঞানে গতি কৈ বেদে, লৱা তাৰ পৰিচ্ছেদ, বেদেটো ঠিকেই কৈছে জ্ঞান মাৰ্গতে জীৱৰ গতি। কিন্তু তুমি পৰিচয় হ'ব বিচাৰিছা, তোমাক আমি পৰিচয় কৰাই দিব বিচাৰিছোঁ। উদ্ধৱ শুনা, লৱা তাৰ পৰিচ্ছেদ, তোমাক আমি পৰিচয় কৰাইছোঁ, চিনাকি কৰাই দিব বিচাৰিছোঁ। আছই জ্ঞান ভকতিৰ মাজত, ভক্তিৰ মাজত জ্ঞান নিহিত হৈ আছে। গতিকে স্বাভাৱিকতে পাঠ্যপুথিৰ জ্ঞান আৰু ভক্তিৰ জ্ঞানৰ মাজত আকাশ পাতাল এটা পাৰ্থক্য আছে। শিক্ষা বিদ্যা জ্ঞান এই তিনিওজনী বাই ভনী, আপুনি আমি পাঠ্যপুথিৰ মাধ্যমেৰে বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিব পাৰিম আৰু সেই শিক্ষাৰে শিক্ষিত হৈ বিদ্যা লাভ কৰি আপুনি আমি এটা কৰ্মত নিয়োজিত কৰিবলৈ নিজকে উপযুক্ত পাত্ৰ হিচাপে গঢ় দিব পাৰিম। সেইবুলি আপুনি মই জ্ঞানী নহ'বও পাৰোঁ, আপোনাৰ মোৰ জ্ঞান নাথাকিবও পাৰে। কি জ্ঞান? যে দেউতাক সাম্প্ৰতিক সময়ত এটা শব্দৰে সম্বোধন কৰা যায়, প্ৰায়বিলাক গৃহস্থিতে এইটো আছে, আমাৰ বুঢ়াটো বুলি কোৱা যায়। যিজনে আমাক জন্ম দিলে তেওঁক আমি প্ৰায় আমাৰ বুঢ়াটো ক'লৈ গ'ল জানো? সেইটো হ'ল সেইজন পুত্ৰৰ জ্ঞানৰ অভাৱ। তেওঁ BA পাছ কৰিব পাৰে, শিক্ষিত হ'ব পাৰে, কিন্তু তেওঁ জ্ঞানী নহ'বও পাৰে। লগে লগে তেওঁ দেউতাকক দেউতা বুলি কৈছে, শুদ্ধ বাৰু, বা পিতাই বুলি কৈছে, সেইটো শুদ্ধ, কিন্তু গাঁওখনত দেউতাকৰ বয়সৰ সেই ব্যক্তিজনৰ লগত কিন্তু কাজিয়াত লিপ্ত হৈছে, তৰ্কত লিপ্ত হৈছে। গতিকে তেওঁ BA পাছ কৰিব পাৰে, তেওঁ জ্ঞানী নহ'বও পাৰে। গতিকে আমাক শাস্ত্ৰই জ্ঞান দিব বিচাৰিছে। সেই জ্ঞান ক'ত আছে? ভক্তিৰ মাজত। আৰু তাৰে এটি সুন্দৰ দৰ্শন পঞ্চম স্কন্ধত ঋষভ প্ৰভুৱে তেওঁৰ 100জন পুত্ৰক প্ৰদান কৰিছে। একদিনা পুত্ৰ গণ লৈয়া ভগৱন্ত, ব্ৰহ্মাৱৰ্ত দেখে পাছে
প্ৰৱেশ ভৈলন্ত। 100জন পুত্ৰক জ্ঞান দিবৰ বাবে ব্ৰহ্মাৱৰ্ত নামৰ দেশলৈ লৈ গৈছে ঋষভ প্ৰভুৱে। ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱৰ 24টা অৱতাৰৰ ভিতৰত ঋষভ হ'ল এক অৱতাৰ। আমি যি ধৰণে সন্তানটোক ডাক্তৰ ইঞ্জিনিয়াৰ কৰিবৰ বাবে প্ৰথম বিদ্যালয়ত নামটো লগাই দিওঁ, তদনুৰূপ ঋষভ প্ৰভুৱেও সন্তানক জ্ঞান দিবৰ বাবে ব্ৰহ্মাৱৰ্ত নামৰ সেই বিদ্যালয় ভাগিলৈ লৈ গৈছে। আৰু লৈ গৈ কি কৰিছে? ব্ৰহ্ম ঋষিগণে তাত আছে সভা কৰি, প্ৰণামী বখিলা পুত্ৰ গণ সংগে কৰি। এতিয়া আমি আহিলে কি কৰোঁ? আমি যেতিয়া ভকতৰ সংগলৈ যাওঁ নামঘৰত, আমি আমাৰ সন্তানবিলাকক লগত লৈ যাবলৈ টান পাওঁ, 1 নম্বৰ কথা। দ্বিতীয় কথাটো, লৈ গ'লেও আমি পোনে পোনে কি বুলি কওঁ? বোলে ককা কৃষ্ণ বুলি কোৱা। নিজে কৃষ্ণ বুলি নকওঁ, কিন্তু সন্তানটোক উপদেশটো দিওঁ, কৃষ্ণ বুলি কোৱা, ককাক ভৰিত ধৰা, বৰদেউতাক ভৰিত ধৰা, এই বুলি আমি উপদেশ এটা দিওঁ। কিন্তু পঞ্চম স্কন্ধ ভাগৱত দৰ্শনত, ভাগৱত ধৰ্মত ঋষভ প্ৰভুৱে কিন্তু সেইটো পালন নাই কৰা। ঋষভ প্ৰভুৱে কি কৰিছে? উপদেশতকৈ আৰ্হি ভাল। তেওঁ প্ৰথম সেই স্থানত উপস্থিত হৈ নিজে মূৰ দুৱাই ব্ৰহ্ম ঋষিসকলক সেৱাভাগ কৰি দেখুৱাইছে। আৰু 100জন পুত্ৰই চিন্তা কৰিছে যে ইমান দিনে ভাবি আছিলোঁ ঋষভ পিতৃদেৱো ভৱ, আমাৰ পিতৃয়ে ঈশ্বৰ, কিন্তু আজি দেখোন আমাৰ ঈশ্বৰ বুলি ভবা পিতৃয়ে এই ব্ৰহ্মাৱৰ্ত নামৰ স্থানত ব্ৰহ্ম ঋষিসকলক সেৱা কৰিছে। তাৰমানে এওঁলোক দেউতাৰ শ্ৰদ্ধাৰ পাত্ৰ, সন্মানৰ পাত্ৰ, মানে আমিও এওঁলোকক সেৱা কৰিব লাগে। সেইকাৰণে পোনে পোনে 100জন পুত্ৰই দেউতাকৰ আদৰ্শক শিৰোগত কৰি তেওঁলোকক সেৱা নিবেদন কৰিছে। এইটো হ'ল ভাগৱত দৰ্শন, উপদেশতকৈ আৰ্হি ভাল। কিন্তু আমি যেতিয়া সন্তানটোক বিদ্যালয়লৈ লৈ যাবলৈ ভিতৰত কাপোৰ কানি পিন্ধাই হাতত বেগটো লৈ মাতৃগৰাকী ওলাই আহিব, তেতিয়া মাতৃগৰাকীৰ ভিতৰত কি বুলি কয়? বোলে সোণটো এই বাৰান্দাত ককা বহি আছে দেই, ককাক সেৱা এটা কৰিবা। ঠিকে আছে, এইটো শিকোৱাটো ভুল নহয়, কিন্তু ভাগৱত ধৰ্মৰ পূৰ্ণাংগ ৰূপ এইটোও নহয়। বিদ্যালয়লৈ উলিয়াই আনি বাৰান্দাতে যদি বোৱাৰীগৰাকীয়ে শহুৰ দেউতা মানে ককাকক যদি সেৱাটো কৰি দেখুৱাই দিয়ে, তেতিয়া নাতি বা নাতিনীয়ে আপোনা মাকৰ মানে মাতৃ বা পিতৃৰ সেই নিয়মটো পালন কৰি ককাক আইতাকক সদায় সেৱা কৰিব। এইটো হ'ল ভাগৱত ধৰ্মৰ মূল দৰ্শন। এতিয়া আমি ভাগৱত শুনি, ভাগৱত পঢ়ি কোনে কিমান এই নিয়মবিলাক পালন কৰিছে এইটো আমি প্ৰত্যেকে নিজে নিজেহে বুজি পাওঁ। 1 স্কন্ধ নিমি নৱসিদ্ধ সংবাদত কবি নামৰ সিদ্ধজনে খুব সুন্দৰভাৱে প্ৰকাশ কৰিছে। ঋষি মুখে আন ধৰ্ম কৰায়া বেকত, কহিলা আপোন মুখে নিজ ধৰ্ম যত। ঋষিমুনিসকলৰ দ্বাৰা এই সংসাৰখনত যিবিলাক নীতি নিয়মক কৰ্ম হিচাপে জীৱৰ মাজত প্ৰচাৰ কৰি থকা হৈছে, সেই কৰ্মবিলাক ধৰ্ম হয় যদিও সেই ধৰ্মবিলাক হ'ল আন ধৰ্ম। আৰু ভগৱন্ত পুৰুষৰ শ্ৰীমুখৰ দ্বাৰা যিটো নীতি নিৰ্দেশনা দিয়া হৈছে সেইটো হ'ল জীৱৰ স্বধৰ্ম। এতিয়া প্ৰশ্ন, আন ধৰ্ম, ভাগৱত স্বধৰ্ম কেনেকৈ? 2 স্কন্ধত সিদ্ধান্ত দিছে। বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন, আৰ কি তত্ত্বক পাই যেই হেই জন। ভাগৱত কোনোবা এজন ঘটিয়াম বাটিয়াম মানুহে কৈ থকা কথা নহয়। ভাগৱত সেইজনে কৈ আছে
যিজনক দিনে ৰাতিয়ে আপুনি আমি বিচাৰি আছোঁ। বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন, ভগৱন্ত পুৰুষে নিজে আপোনাক মোক কৈ আছে, বাংময় মূৰ্তিৰ ৰূপত, বাণীময় ৰূপত, শব্দ ব্ৰহ্ম নাম ৰূপত তেওঁ নিজে আপোনাক মোক সেই উপদেশ দি আছে। গতিকে সেই উপদেশ যদি আমি পালন নকৰোঁ, তেতিয়াহ'লে আমি ভগৱন্তক অৱমাননা কৰা হ'ব। আৰু অৱমাননা কৰিলে ভগৱন্ত আপোনাক মোক ভাল পাব নেকি? এখন গাঁৱত আপুনি আমি যিমানজন ধনী মানুহ থাকিলেও, দুখীয়া মানুহ থাকিলেও, সকলোৰে ঘৰলৈ গৈ আপোনাৰ মোৰ ভাল লাগে নেকি? নালাগে। কাৰোবাৰ ঘৰলৈ মাতি থাকিলেও যাবলৈ মন নাযায়, কিন্তু কাৰোবাৰ ঘৰত তামোল এখন নাপালেও কিন্তু গৈ ভাল লাগে। কিয়? কাৰণ তেওঁ আপোনাক মোক ভাল পায়। ভগৱন্তৰ কৰ্মপন্থাও তেনেকুৱা। ভগৱন্তৰ কথাবিলাক যি মানি নলয়, তেওঁক ভগৱন্তই ভাল নাপায়। সেই কথাটোকে নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই লিখিছে যে কৰ্মত বিশ্বাস যাৰ, হিয়াত থাকন্তু হৰি, আতিশয় দূৰহুন্ত তাৰ, দূৰতো বিদূৰহুন্ত তাৰ, অহংকাৰ থাকন্তেও সাক্ষাৎ কৃষ্ণক পায়, শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ। যিজনৰ ধৰ্ম হ'ল কৃষ্ণ নাম শ্ৰৱণ আৰু কীৰ্তন কৰা, তেওঁ ভগৱন্ত পুৰুষৰ একনিকা কৃপা লাভ কৰে। কিন্তু যিজনে কৰ্মমাৰ্গ আৰু জ্ঞান মাৰ্গক আশ্ৰয় কৰি জীৱন আগবঢ়াব, তেওঁ হৃদয়ত ভগৱন্ত থাকিলেও ভগৱন্তই সেই স্থান অতি সোনকালে এৰিবৰ বাবে চিন্তা কৰি থাকে। এতিয়া আন ধৰ্ম মানে ঋষিমুনিসকলৰ পদ্ম মুখখনতে নিগৰিত যিবিলাক নীতি নিৰ্দেশনা ধৰ্ম, সেয়া হ'ল আন ধৰ্ম। গতিকে কবি সিদ্ধই সেই কথাটো সিদ্ধান্ত দিছে। এনেধৰণে ভাগৱতৰ দৰ্শন বিভিন্ন পদ ঘোষাৰ জৰিয়তে আন ধৰ্মৰ বিষয়ে কৈছে। আৰু বৈকুণ্ঠ পুৰাণতো খুব সুন্দৰভাৱে কৈছে, আন ধৰ্ম কৃষ্ণৰ লগত গুচি গৈ ল, এক হৰি নাম মাত্ৰ পৃথিৱীত ৰৈ ল। এই যাগ যজ্ঞ পূজা পাতল, দান দক্ষিণা, শ্ৰাদ্ধ পিণ্ড, হোম ব্ৰত তীৰ্থ স্নান আদি সমস্তখিনি কৃষ্ণস্তু ভগৱন্ত পৃথিৱী এৰাৰ লগে লগে তেওঁ সেইখিনি লগত লৈ গুচি গ'ল। কাৰণ সেইখিনি মনুষ্যই পালন কৰিব পৰা শক্তিটো নাই। গতিকে থৈ গ'ল আমাৰ বাবে এটাই, সেইটো হ'ল কেৱল নাম বস্তু। গতিকে আমি নামক আশ্ৰয় কৰি যেতিয়াই জীৱন আগবঢ়াম, তেতিয়াই জীৱৰ পৰম মংগল। এনেকৈ সেৱাভাগ আমি নিবেদন কৰা হৈছে। কৃষ্ণ গোবিন্দ। তাৰ পাছতে প্ৰকাশিত হৈছে যে সেই উদ্ধৱ জ্ঞানে গতি কৱৈ বেদ লৱা তাৰ পৰিচ্ছদ, আচৈ জ্ঞান ভকতিৰ মাজে। এতিয়া ঋষভ প্ৰভুৱে তেওঁ পুত্ৰসকলক জ্ঞান দিবলৈ গৈ উপদেশতকৈ আৰ্হিটো ভাল, যিহেতু সেইকাৰণে আৰ্হিটো দেখুৱাই দিছে। গতিকে আচৈ জ্ঞান ভকতিৰ মাজে, আপুনি আমি জ্ঞান মাৰ্গক শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিম শাস্ত্ৰই কৈছে, কিন্তু সেই জ্ঞান যদি ভক্তিৰ পৰা পৃথক হৈ আছে, তেতিয়াহ'লে সেই জ্ঞানৰ কথা নাই কোৱা। ভক্তিযুক্ত হৈ থকা যিটো জ্ঞান, সেই জ্ঞানৰ দ্বাৰাহে জীৱৰ পৰম মংগল সাধন হ'ব। গতিকে ভক্তি আশ্ৰয় কৰা লাভ আপোনা আপুনি হ'ব। এই বিষয়টোৱে ভগৱন্ত পুৰুষে উদ্ধৱৰ আগত সিদ্ধান্ত প্ৰদান কৰিছে। স্বাভাৱিকতে আমি বুজি পাওঁ, চাবচোন বাৰু সমাজত কোনোবা এজন ব্যক্তিয়ে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ পাছৰ কাৰ্যকালটো তেওঁ ডাক্তৰ ইঞ্জিনিয়াৰ হৈ পালন কৰিলে, টাউনত মাটি কিনি ল'লে। তাৰপাছত তেওঁ সেই ব্যৱস্থাটো পালন কৰি থাকোঁতে গাঁৱত তেওঁ মাতৃৰ বিয়োগ হ'ল। মাতৃৰ বিয়োগ হোৱাৰ লগে লগে কৰ্মটো কৰিবলৈ যেতিয়া গাঁৱৰ ঘৰলৈ আহিব, সমাজখনলৈ আহিব, তেতিয়া তেওঁ কি দেখা পায়? মেট্ৰিকত 3বাৰ ফেইল কৰিছিলে মোৰ লগৰ, এতিয়া দেখোন এজন ভকত হ'ল। মেট্ৰিকত তেওঁৰ লগত পঢ়া 3বাৰমান ফেইল কৰা সেই ব্যক্তিজন এতিয়া কিন্তু সমাজত বৰ ভকত হৈ আছে। তেওঁ এবাৰলৈ কয়নে বাৰু, বোলে মেট্ৰিকত তুমি 3বাৰ ফেইল কৰিলা, সেই এতিয়া বৰ ভকত হৈ গ'লা আৰু উপায় নাই, আশীৰ্বাদ এটা দিয়া আৰু তোমাৰে চৰণত আমি সেৱা নিবেদন কৰিছোঁ। ডাক্তৰজনে এই বুলি কয়নে নকয় বাৰু? কৃষ্ণ। সেই কথোপকথনটোত
খুব সুন্দৰভাৱে লুকাই আছে আচৰিত জ্ঞান ভকতিৰ মাজে ভক্তিৰ মাজত জ্ঞানটো নিহিত হৈ আছে হ'ব পাৰে মেট্ৰিকত 3বাৰ ফেইল কৰা কিন্তু তেওঁ মূল বস্তুটোক জগতৰ সংসাৰৰ মূল সত্য বস্তুক তেওঁ আশ্ৰয় কৰি পাছৰ জীৱন আগবঢ়াইছে কিন্তু ইজনাই কেৱল ধন টকা পইচাৰ পাছত দৌৰি গ'ল তা কোনটোত প্ৰকৃত জ্ঞানটো যোগ হৈ আছে ভক্তিৰ জ্ঞান ক'ত যোগ হৈ আছে এইখিনি আমি বিচাৰ বিশ্লেষণ কৰিব লাগিব এতিয়া আমি এটা মাত্ৰ উপমা দাঙিহে ধৰা হৈছে যে ডাক্তৰ বা ইঞ্জিনিয়াৰ হোৱাৰজনৰ ভক্তি নাই হোৱা এইটো আকৌ আপোনালোকে ভাবি নল'ব কৰ্মৰ দ্বাৰা ভক্তিৰ ব্যৱস্থাটো আমি পালন কৰোঁ ভকতি কৰন্তে জানাই আপুনি উপজয় জ্ঞান যোগ চিন্তি মৰৈ মিছা কাজে সাম্প্ৰতিক সময়ত আমাৰ অসমীয়া সমাজ ব্যৱস্থাত এটা বিশেষ ব্যৱস্থাই শিপাই আছে সেই ব্যৱস্থাকেইটা হ'ল একেবাৰে বুজি পোৱা প্ৰথম ব্যৱস্থাটো হ'ল বাৰ্থডেত কেক কটা ব্যৱস্থাটো যিটো গুৰুজনাৰ সংস্কৃতিৰ বিপৰীত নীতি নিয়ম দ্বিতীয়তে শাওণ মাহ অহাৰ লগে লগে বলবম বুলি এটা পাৰ্টি আহে সেই পাৰ্টিটোত অসমীয়া যুৱক যুৱতীসকল গৈ একাত্ম হৈ যোৱা শিৱক আৰাধনা কৰিবলৈ অসমীয়া সমাজখনক শিকাব লগা হৈছে ভোজপুৰী গীতৰ তালে তালে শিৱই নৃত্য কৰে অসমীয়া গুৰুজনাই দিয়া প্ৰাৰ্থনাত শিৱই নৃত্য নকৰে আপোনাক মই শিকাব লগা হৈছে অসমৰ বাহিৰৰ পৰা আহি শিৱক কেনেকৈ আৰাধনা কৰিব লাগে তহঁতি শিক এই ব্যৱস্থাবিলাক আমি অসমীয়া সমাজখনে প্ৰায় আঁকোৱালি লৈছোঁ আমি ধ্বংসৰ মুখলৈ ক্ৰমে ক্ৰমে আগবাঢ়ি গৈ আছোঁ ভাগৱতে কৈছে এটা আপুনি আমি পালন কৰি আছোঁ অন্য এটা গতিকে শাস্ত্ৰই খুব সুন্দৰভাৱে কৈছে যোগ চিন্তি মৰৈ মিছা কাজে 3 দিনত তিলনি 10 দিনত দহা 11 নম্বৰ দিনত কাজ 13 দিনত কোনোবাই কাজ কৰে কোনোবাই 17 দিনত কোনোবাই এমাহত এইবিলাক কথা যেতিয়া ভাগৱত জ্ঞান লাভ কৰিছিল ব্যাসদেৱে দেৱঋষি নাৰদৰ পৰা তেতিয়া দেৱঋষি নাৰদে ব্যাসক কি বুলি কৈছিল ও কালে কৰ্ম মিলাইবে ক বিষয়ৰ সুখ উপদেশী লোক শোক কৃষ্ণক সন্মুখ কাল মানে হ'ল সময় কালে কৰ্ম সময়ৰ লগে লগে জীৱই কি কৰ্ম কৰিব লাগে এইটো সময়ে জীৱক জ্ঞান দি যাব উপদেশী লোক হওক কৃষ্ণক সন্মুখ সেই ব্যাস তুমি এই ভাগৱতত এই কথাবিলাক নিলিখিবা তুমি লিখিবা যিহেতু জগতৰ মংগলৰ বাবে তুমি আগবাঢ়িব বিচাৰিছা সেইকাৰণে তুমি উপদেশী লোক গতিকে উপদেশী লোকৰ কৰ্তব্য এটাই উপদেশী লোক হওক কৃষ্ণক সন্মুখ জীৱক কৃষ্ণকেন্দ্ৰিক ভাৱনাৰে জাগৃত কৰা উদ্বুদ্ধ কৰি তোলা এইটো হ'ল উপদেশী লোকৰ মূল কৰ্তব্য তাত 3 দিনত তিলনি পাতে 4 দিনত চতুৰ্থা পাতে 4 নম্বৰ দিনটোৰ পৰা সন্ধিয়া সন্ধিয়া ভাগৱত পাঠ কৰে 10 নম্বৰ দিনটোলৈকে 10 নম্বৰ দিনটোত দহা কৰিব 11 নম্বৰ দিনটোত কাজ কৰিব 13 নম্বৰ দিনত কৰিব 17 দিনত কৰিব এমাহত কৰিব সেই ডিচিশ্যন মানে সেই সিদ্ধান্তটো সমাজে নিজে ল'ব এনেকুৱাবিলাক কথা তুমি ভাগৱতত নিলিখিবা জীৱৰ স্বধৰ্ম হ'ল কৃষ্ণকেন্দ্ৰিক ভাৱনা কৃষ্ণক উপাসনা কৰা বোলে ভাই মুখে বোলা ৰাম হৃদয় ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলোঁ স্বৰূপ স্ব মানে নিজৰ মই মানে হৰি নে মই মানে আত্মা এই ৰূপটোৰ বিষয়ে জ্ঞানটো তেতিয়া আহিব যেতিয়া তুমি মুখে ৰাম বুলি ক'বা হৃদয়ত সেই নামৰ গৰাকী ৰূপটো তুমি যেতিয়া সুদৃঢ় বিশ্বাসে আঁকোৱালি ল'বা তেতিয়াই তুমি তোমাৰ ৰূপটো গম পাই যাবা এই সিদ্ধান্তটো দিছে ভাগৱতে আমাক তিলনি শ্ৰাদ্ধ পিণ্ড এইবিলাকৰ কথা নাই এইবিলাকত লাগি থাকিবলৈ নাই কোৱা যদি 4 নম্বৰ দিনটো বা 5 নম্বৰ বা 7 নম্বৰ বা একাদশ দিৱসত কৰ্মটো কালিলৈ হ'ব আৰু 11 নম্বৰ দিন আজিৰ দিনটোতে গাঁৱৰ এজনৰ মৃত্যু হৈ গ'ল পুনৰ তেতিয়া কেইদিনত কৰিব
সিদ্ধান্ত ভকতে ল'ব। এইবিলাক ভাগৱতৰ দৰ্শন নহয়। ভকতে যদি সিদ্ধান্ত লয় বোলে নহয় একাদশ দিনটোত আমি আগৰজনৰ কৰ্মটো কৰি লওঁ, তাৰ পৰহিলৈ পৰা এইজনৰ নীতি নিয়মবিলাক পালন কৰিম, সেইটো সমাজৰ সিদ্ধান্ত। এইবিলাকত লাগি থাকি আপোনাৰ মোৰ কোনো লাভ নাই। সেইকাৰণে কৈছে যুগ চিন্তি মৰৈ মিছা কাজে। যুগ মানে সময়, সময়ে কি কৰিব লাগে সেইটো সময় জীৱ শিকাই যাব। এইবিলাকত লাগি তোমালোকে ঈশ্বৰক উপাসনা কৰাৰ পৰা নিজক আঁতৰাই নাৰাখিবা। কাৰণ কোন মুহূৰ্তত আপোনাৰ মোৰ মৃত্যু হ'ব কোনেও নাজানো। শাস্ত্ৰত 2য় স্কন্ধ ভাগৱতত ৰজা পৰীক্ষিতক উপদেশ হিচাপে শুকগুৰুৱে সিদ্ধান্ত দিছে, অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। মৃত্যুৰ প্ৰাক মুহূৰ্তত যদি কৃষ্ণ বুলি কৈ যাব পাৰোঁ বা শুনি যাব পাৰোঁ, তেতিয়াহ'লে তেওঁতকৈ ভাগ্যৱন্ত দ্বিতীয়জন এই সংসাৰত নাই। এইটোৱে হ'ল ভাগৱত ধৰ্ম। জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি হবে অৰ্পিব কৃষ্ণত, তেবে গৃহ ধৰ্মে হিংসা দুখে নপাৱয়, কৃষ্ণে একনিষ্ঠ হোৱা মুকুতি সাধয়। কি ঠিক এতিয়া সময় কিমান হ'ল? 2 বাজি গ'ল। কৃষ্ণ 2 বাজো 2 বজাত হয়তো ঘৰত লাল চাহ একাপ খোৱাৰ অভ্যাস এটা গঢ়ি উঠিছে হয়তো আমাৰ কাৰোবাৰ। এই সময়তে লাল চাহ একাপ খাবলৈ মনো গৈছে। কোনোবা এজন বাপক ক'লোঁ বোলে বাপ চাহ অকণ পোৱা হ'ব নেকি? বোলে হ'বতো আকৌ, কিয় নহ'ব, আহক। উঠি গ'লোঁ, অত্যন্ত পিয়াহত আছোঁ, চাহকাপ খাওঁ লাগিছে। গৈ চাহকাপৰ প্ৰথম ঢোকটো মাৰোঁতেই এই ডিঙিত লাগি আপুনি মই ইপুৰি পালোগৈ। এতিয়া সেই চাহকাপ প্ৰথম ঢোকটো মাৰোঁতেই যে আপোনাৰ মোৰ মৃত্যু হ'ব, চাহকাপৰ কথা ভাবি থাকোঁতে সেই জ্ঞানটো আপোনাৰ মোৰ আছিল নে নাছিল? নিশ্চয় নাছিল। কাৰণ কেতিয়া আপোনাৰ মোৰ মৃত্যু হ'ব কোনেও নাজানো। সেইকাৰণে ভাগৱতে সিদ্ধান্ত দিছে, ভাগৱত ধৰ্ম পালন কৰিবা, যে চাহকাপ বিচাৰোঁতে বোলে কৃষ্ণ ভাৱ, চাহ অকণ পোৱা হ'ব নেকি? ইজনেও চাহকাপ আগবঢ়াই দিওঁতে বোলে কৃষ্ণ ভাৱ গ্ৰহণ কৰক। সেই চাহকাপৰ প্ৰথম ঢোকটোৱে তোমাৰ জীৱনৰ ইতি হৈ গ'লেও এই যে দিয়া লোৱাত কৃষ্ণ নামটো তোমাৰ কাণেৰে স্পৰ্শ কৰিছিল, সেইকাৰণে অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। এতিয়া ভাগৱত ধৰ্ম ইমান মহান, কিন্তু বাকী ঔষধৰ যি ধৰণে বটলটোৰ নামবিলাক প্ৰায় ইংৰাজীতে লিখা থাকে, তে ইংৰাজীত বটলটোৰ নামটো আপুনি আমি পঢ়িব নোৱাৰিবও পাৰোঁ। টেবলেটটোৰ নামটো আপুনি মই ইংৰাজীত পঢ়ি দিব নোৱাৰিবও পাৰোঁ। ডাক্তৰে কোৱা মতে বুদ্ধিয়কজনে টেবলেটৰ বাকলিখনৰ ৰংটো মনত ৰাখি আহিলে, বোলে ৰঙা ৰঙৰ বাকলিখন ৰাতিপুৱা খালী পেটতে এটা টেবলেট খাব লাগিব, আৰু বগা ৰঙৰ বাকলিত থকা টেবলেটটো খাই উঠি দিনটোত 2 বাৰ, দিনত এবাৰ ৰাতি এবাৰ। টেবলেটে কাম কৰিবনে? বাকলিত লিখা টেবলেটটোৰ নাম পঢ়িব জানক নাজানক, টেবলেট খালে টেবলেটে ঔষধটো সেই ঔষধটোৱে বেমাৰটো নিৰাময় কৰিব, কাৰণ কামটোৱে সেইটো। ঠিক তেনেকৈ নাম যদি আমি আশ্ৰয় কৰোঁ সুদৃঢ় বিশ্বাসে, তেতিয়াহ'লে নিশ্চয় নামে সেই ব্যক্তিক উদ্ধাৰ কৰিব, কিন্তু বাকীখিনিত সেইটো গুণ নাই। সেইকাৰণে উদ্ধৱৰ আগত এই নাম শ্ৰেষ্ঠত্ব মহিমা ভগৱন্ত পুৰুষে সুন্দৰভাৱে প্ৰকাশ কৰি আছে।